নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিভিন্নজনে সুধি আছিলে যে নতুনকৈ কি পোষ্ট ওলাইছে, তেওঁলোকে অকণমান পোষ্টটো বুজি পোৱাত খেলিমেলি হৈছে। আমি একদম কম সময়তে জাষ্ট 2-1 মিনিটৰ ভিতৰতে আমি গোটেইখিনি কথা জানো আহক। পোষ্টটো ওলাইছে APDCLৰ আণ্ডাৰত কি পোষ্ট, গ্ৰেড 3 অৰ্থাৎ ক্লাছ 3 পোষ্ট হয়। চেলাৰী কেনেকুৱা জনাই দি আছোঁ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AAO আৰু পোষ্টখিনি আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড অৰ্থাৎ APDCLৰ আণ্ডাৰত হয়। পোষ্টৰ সংখ্যা 69। ইয়াত এটা ভাল খবৰ, ৰিজাৰ্ভ ফৰ ওমেন আপোনালোকে দেখিছে প্ৰায় প্ৰতিটো পোষ্টৰ এগেইনষ্টত RFW মানে হৈছে ৰিজাৰ্ভ ফৰ ওমেন অৰ্থাৎ 36টা পোষ্ট আছে। যদি জেনেৰেল কেটেগৰী, অপেন কেটেগৰী মানে হৈছে তাত সকলোৱে এপ্লাই কৰিব পাৰে। জেনেৰেল আচলতে এতিয়া আগতে আছিল জেনেৰেল বুলি, জেনেৰেল অৰ্থাৎ যিসকল জেনেৰেল কাষ্ট তেওঁলোকৰ বাবে, কিন্তু এইটো অপেন কেটেগৰী হয়। চ' ST SC OBC সকলে এই কেটেগৰীত সোমাব। গতিকে যিসকল জেনেৰেল কাষ্ট তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব অকণমান, যিহেতু ৰিজাৰ্ভেশ্যন ইছ্যু এটা আছে। তো আৰু ইয়াৰ উপৰিও OBC সকলৰ বাবে এটা ভাল ৰিজাৰ্ভেশ্যন আছে 13। ঠিক তেনেদৰে আদিবাসীসকলৰ বাবেও এটা ভাল ৰিজাৰ্ভেশ্যন ইয়াতে ছিষ্টেমেটিকলি আছে। ST SC আমি গোটেই কথাখিনি আপোনালোকে চালে গম পাব। কিন্তু মহিলাসকলৰ বাবে এটা ভাল খবৰ, ফিমেল কেণ্ডিডেটসকলৰ বাবে আৰু লগতে PWD কেণ্ডিডেটসকলৰ বাবেও 4টাকৈ আসন সংৰক্ষণ হৈ আছে। ইয়াতে ৰিজাৰ্ভ ফৰ ওমেন আৰু PWD কেটেগৰীখিনিয়ে এপ্লাই কৰক, তেওঁলোকৰ চান্সেছ যথেষ্ট বৃদ্ধি পাব এইটো পোষ্টৰ এগেইনষ্টত। আৰু এক্স ছাৰ্ভিচমেনখিনিয়ে তেওঁলোকে ৰিজাৰ্ভ পোষ্টৰ কাৰণে এপ্লাই কৰিব না, চ' তেওঁলোকে নিজৰ চাৰ্টিফিকেট দিব লাগিব। বাকী পে স্কেল 25,000 to 92,000 আৰু গ্ৰেড পে 11,000। ঠিক আছে। আৰু তেওঁলোকে কি ক্ৰাইটেৰিয়া আমি যদি চাওঁ, চ' আমাৰ লোকেল লেংগুৱেজটো জানিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব, এইখিনিতো আৰু জানোৱে। কিন্তু ইয়াতে মেইন যিটো কথা হৈছে এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা। আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, আৰ্টছ ছায়েন্স বা কমাৰ্চত 55% পাই গ্ৰেজুৱেট হ'লেই হ'ল। মিনিমাম 55% ইকুইভেলেণ্ট BComত, চ' অনাৰ মেজৰ ছাবজেক্ট থাকিলেও 55 থাকিব লাগিব। তো আৰু ইয়াৰ উপৰিও যিসকল মানে শিডিউল কাষ্ট, শিডিউল ট্ৰাইব তেওঁলোকৰ বাবে যিটো ডিগ্ৰীৰ মাৰ্ক সেইটো 5% ৰিলেক্সেশ্যন আছে। তেওঁলোকে 50% নম্বৰ থাকিলেও এপ্লাই কৰিব পাৰিব। অ'কে, নেক্সট যিটো কোৱালিফিকেশ্যন হৈছে হেভিং ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ উইথ মিনিমাম ডিউৰেশ্যন অফ 3 months অৰ্থাৎ মানে এটা বেছিক কম্পিউটাৰ নলেজ ছাত্ৰ ছাত্ৰীসকলৰ থাকিব লাগিব। চ' ইমানখিনি ক্ৰাইটেৰিয়া ফুলফিল হ'লে আপুনি পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ কিমান, জেনেৰেলখিনিৰ কাৰণে আমি কৈ দিছোঁ, ৰিজাৰ্ভখিনিৰ বাবে আপোনালোকে চাই ল'ব। চ' ইয়াতে চাওক 21 to 38ৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এটা স্পেচিফিক ডেট মেনশ্যন কৰি দিছে 1/1/2024 এই ডেটৰ ভিতৰত। চ' আপোনালোকে, মই জানো অধিকাংশই এপ্লাই কৰিব পাৰিব এইটো পোষ্টত, কোনো কথা নাই। কিন্তু পোষ্টৰ সংখ্যা যথেষ্ট কম আছে, সেইটো চাব। কিন্তু ফিমেলৰ বাবে এটা ভাল মানে এটা ৰিজাৰ্ভ হৈ আছে। আৰু লগতে অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এইটো জানিব বিচাৰিছে। ষ্টাৰ্টিং ডেট আৰম্ভ হৈ গৈছে 15/6ৰ পৰা 14/7লৈকে চলিব। আৰু পে'মেণ্টটো আপোনালোকে 16 তাৰিখৰ আগত কৰিব লাগিব। ঠিক আছে। নেক্সট ইয়াতে এতিয়া জেনেৰেলখিনিৰ বাবে আকৌ এটা বেয়া খবৰ যে তেওঁলোকে 250 rupees ভৰিব লাগিব। ঠিক আছে। প্ৰচেছিং ফিজ এটা আছে 40 rupees। তো টোটেল এমাউণ্টটো আপোনালোকৰ 297 এৰাউণ্ড পৰি যাব জেনেৰেলখিনিৰ বাবে। তো ST SCৰ কাৰণে এইখিনিত অকণমান তেওঁলোকে ৰিলেক্স পাইছে, সিমান পোৱা নাই বাৰু। চ' তেওঁলোকেও 197 প্ৰায় 100 টকা এটা ডিছকাউণ্ট পাইছে। ST SC OBC MOBC সকলে BPL কাৰ্ড থকাসকলৰ বাবে কিছু ৰিলেক্সেশ্যন দিছে। তেওঁলোকে খুব মানে 47 rupeesত যিসকলৰ BPL আছে তেওঁলোকে এপ্লাই কৰি লওক। আৰু যিসকল PWD কেটেগৰী পোষ্ট কম থাকিলে এপ্লাই কৰক, যিহেতু মানে বহুত বেছি খৰচ আপোনালোকৰ নহয়, 47K যাব ৰুপিজ। তো এইখিনিয়ে থুলমূলকৈ, আৰু এই গোটেই ডিটেইলছখিনি আপোনালোকে
যদি পঢ়িব বিচাৰিছে কেনেকৈ এপ্লাই কৰিব প্ৰচেছটো খুব সহজ অফিচিয়েল ৱেবছাইটত যাওক আমি ডিছক্ৰিপশ্যনত লিংকটো দি দিম তাত গৈ নিজৰ ক্ৰোম ব্ৰাউজাৰত গৈ নিজে এপ্লাই কৰিব পাৰিব যদি মোবাইলত এপ্লাই কৰিব খুজিছে সো 2-3টা এপ আপোনালোকে এক্সট্ৰা ব্যৱহাৰ কৰিলে মোবাইলতে এপ্লাই কৰিব পাৰে মই ম্যাক্সিমাম যেতিয়া এপ্লাই কৰিব লগা হয় যদি লগত ল্যাপটপ থাকে তো ভাল কথা ল্যাপটপত এপ্লাই কৰি দিব পাৰিব যদি ল্যাপটপ নাথাকে জাস্ট মোবাইলতো সিম্পলি মানে এপ্লাই কৰি দিব পাৰিব কোনো অসুবিধা নহয় সো এপ্লাইৰ ওপৰত যদি ভিডিও লাগে আমি জনাই দিম কেনেকৈ এপ্লাই কৰিব লাগে কিন্তু এই প্ৰচেছটো অফিচিয়েল ৱেবছাইটত গৈ ক্ৰোম ব্ৰাউজাৰ অন কৰিলে আপোনালোকে ষ্টেপ বাই ষ্টেপ গৈ থাকিলে এপ্লাই কৰিব পাৰিব যদি নোৱাৰে কমেন্ট বক্সত জনাব বা কম্পিউটাৰ চেণ্টাৰত গলে 50 টকা এটা দিলে তেওঁলোকে এপ্লাই কৰি দিয়ে বাৰু বাকি এক্সাম জোন আপোনালোকে চাব পাৰে কোড আছে ইয়াত লিষ্ট কেইখন দিয়া আছে সো গোটেইখিনি কভাৰ কৰিছে ইয়াতে ডিস্ট্ৰিক্ট প্ৰায় সো আপোনালোকে সো প্ৰায় প্ৰতিখন ডিস্ট্ৰিক্টে আপোনালোকে চাই ল'ব পাৰে নিজৰ ডিস্ট্ৰিক্টখন আৰু এই গোটেই লিষ্টখন আপোনালোকে এটা কাম কৰক ডাউনলোড কৰি লৈ লওক আমি ডেসক্ৰিপচনত লিংকটো দি দিম প্লাস এপ্লাই কৰি দিয়ক অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰি দিয়ক আৰু যিসকলে যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে পাৰিব এপ্লাই কৰাত যদি নোৱাৰে কম্পিউটাৰ চেণ্টাৰত গৈ এপ্লাই কৰক ভিডিওটো ইমানেই আছিল পোষ্টৰ সংখ্যাটো আমি আকৌ এবাৰ জনাই দিছো এটো খুব গুৰুত্বপূৰ্ণ এমাউন্টটো জনাই দিছো বাৰু পোষ্ট আপোনালোকে চাওক এটো কিন্তু মনত ৰাখিব 69 পোষ্ট আছে কেতিয়াবা কি হয় পোষ্ট কম থাকিলে বহুতে ভাবে পোষ্ট কম আছে এপ্লাইটো নকৰো জেনাৰেলি তেনেকুৱা হয় আকৌ কেতিয়াবা এনেকুৱা হয় পোষ্ট কম আছে তথাপিও যেহেতু এপিএসসিৰ আন্ডাৰত হয় ম্যাক্সিমামে এপ্লাই কৰিব এটুত সো টাফ কম্পিটিশন এটা হ'ব এটো বাৰু ঠিক কথা যদি আপোনালোকে গ্ৰেড 3 ৰ বাবে এটা টাফ মানে খুব ডেডিকেটেড ভাবে একদম নিষ্ঠা সহকাৰে যদি আপোনালোকে পঢ়ি আছে যে এটা কনফিডেন্স আহিছে যে পাৰিম তো ডেফিনেটলি কোৱালিফিকেশন বহুত বেছি নাই সিম্পল কোৱালিফিকেশন গ্ৰেজুৱেচন কম্পিউটাৰ সাৰ্টিফিকেট এইখিনি সকলৰে আছে সো আপোনালোকে এপ্লাইটো কৰি দিয়ক বাকি প্ৰিপাৰেচনটো বাৰু দেখা যাব হেতু আমাৰ চেনেলটো কৰিব পাৰিব কিন্তু এপ্লাইটো কৰি দিয়ক 69টা পোষ্ট আছে তথাপিও আৰু যিসকল ফিমেল ক্যান্ডিডেট তেওঁলোকৰ বাবে যথেষ্ট ৰিজাৰ্ভেশন ইয়াতে আছে চাওক প্ৰতিটো ক্যাটেগৰীতে আছে জেনাৰেল খিনিৰ বাবে কম্পিটিশন অকনমান হাই হ'ব পোষ্ট কম আছে তথাপিও ওভাৰঅল এটা ভাল পোষ্ট বুলি ক'ব পাৰো আপোনালোকে এপ্লাই কৰি দিয়ক আজিৰ এই ভিডিওটোত ইমানেই আছিল আৰু গোটেই ডিটেইলছখিনি আপোনালোকে যদি ভালকে পঢ়িব খুজে টেলিগ্ৰাম চেনেলত যাওক তাত পাব এপ্লাই কৰা স্টেপ বাই স্টেপ ভিডিও লাগিলে আমি দি দিম নহলে কম্পিউটাৰ কেফেত যায়ও কৰিব পাৰে খুব ইজিলি আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে ভিডিওটোত ইমানেই আছিল ধন্যবাদ জয় অসম আৰু নেক্সট আমাৰ এডিআৰিৰ বাবে যেটো প্ৰিপাৰেচন ভিডিও আমি এভৰি সানডে ভিডিও দি আছো আপোনালোকে চাই থাকক লগতে টেলিগ্ৰামটোত জয়েন হৈ লওক আৰু হোৱাটসঅ্যাপ কিছুমান গ্ৰুপ আছে 1 পৰা 5 নম্বৰ গ্ৰুপৰ ভিতৰত জয়েন হ'ব ট্ৰাই কৰিব গ্ৰুপ কিছুমান অলৰেডি ফুল হৈ আছে সো জলদি যাই তাত জয়েন কৰি লওক ধন্যবাদ জয় অসম